কাৰিগাঁও কোকৰাঝাৰৰ কাৰিগাঁও এই যিসকল 29খন পৰিয়ালৰ যি ঘৰ জ্বলিছিলে এই বিষয় লৈ পেলাই আমি বুজ ল'বলৈ কাৰণে আকৌ আমি আহি পাইছোঁ কেম্পত আৰু আমি গোটেইখিনি পৰিস্থিতি আমি আলোচনা কৰি গম পালোঁ যে যিখিনি ৰিলিফ ইতিমধ্যে মাত্ৰ এবাৰ দিয়া হৈছে। তেওঁলোকে যেতিয়া প্ৰথম যিখিনি কেম্পত আছিলে যিটো আমাৰ কাৰিগাঁও হাইস্কুলৰ যিখিনি কেম্প আছিলে তাত থাকোঁতে মাত্ৰ এবাৰে 4 কেজিকৈ চাউল দিয়া হৈছে। তাৰপিছত এই কেম্পত যেতিয়া শ্বিফ্ট কৰা হ'ল তাৰপিছৰ পৰা তেওঁলোকক কোনো ৰিলিফ এতিয়ালৈকে দিয়া নাই। এতিয়া 15 দিন হ'ল, 15 দিনৰ উকলি গৈছে কিন্তু চৰকাৰে কোনো ৰিলিফ দিয়া নাই। আমি দুখ প্ৰকাশ কৰিছোঁ। আচৰিত ধৰণৰ মানে তেওঁলোকে কি ভাবি আছে যে তেওঁলোকে ৰিলিফ তেওঁলোকক দিব নালাগে, তেওঁলোকে এনেকৈ মানে শেষ হৈ যাব লাগে বুলি তেওঁলোকে চিন্তা কৰি আছে নেকি? আমি প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ, আমি BTR চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে মানুহখিনি খাবলৈতো জীয়াই থাকিব লাগিব। এই জীয়াই থাকিবৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি আপোনালোকে কিয় দিব পৰা নাই? আজি ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকে পুষ্টিকৰ খাদ্য খাব লাগে। তেওঁলোকৰ কাৰণে কি ব্যৱস্থা ইয়াত কৰা আছে? তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা হোৱা নাই, কোনো স্বাস্থ্য পৰীক্ষাৰ ইয়াৰ কোনো ব্যৱস্থা নাই। ইয়াত খোৱা পানীৰ ভাল বিশুদ্ধ খোৱা পানীৰ কোনো ব্যৱস্থা নাই। এই গোটেইখিনি কথাখিনি কোনে চিন্তা কৰিব লাগিব? আজি BTR চৰকাৰে চিন্তা কৰিব লাগিব, জিলা প্ৰশাসনে চিন্তা কৰিব লাগিব, কিন্তু কোনো ইয়াৰ কোনো কাণ দিয়া নাই, কোনো চকু দিয়া নাই। তাৰ কাৰণে আমি দাবী জনাব বিচাৰি আছোঁ যে অতি শীঘ্ৰে ইয়াত আহি পেলাই ইয়াত কি প্ৰব্লেম হৈ আছে, কি সমস্যা হৈ আছে ইয়াৰ বুজ ল'ব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাই আছোঁ। লগতে আমি ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা ইমিডিয়েটলি কৰিব লাগে। তেওঁলোকৰ মানসিকভাৱে হতাগ্ৰস্ত হৈছে, তেওঁলোকক যিখিনি প্ৰয়োজন আছে সেইখিনি দিব লাগে। তেওঁলোকৰ ল'ৰা ছোৱালী আজি মেট্ৰিক দিবলৈ বহুতখিনি ল'ৰা ছোৱালী তেওঁলোকে আজি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিব। তেওঁলোকৰ বুজ লৈছেনে চৰকাৰে? তেওঁলোকে ক'ত আছে, কেনেকৈ পঢ়ি আছে, তেওঁলোকৰ কিতাপ পত্ৰ আছেনে নাই, তেওঁলোকৰ বহি আছেনে, কলম আছেনে, এইখিনি চৰকাৰে বুজ লৈছেনে নাই লোৱা? এইবিলাক কি দেখুৱাই আছে, কি কৰিব বিচাৰি আছে চৰকাৰখনে? আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো দাবী জনাই আছোঁ যে আপোনাৰ অসম হয়, আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰপিছত এটা ঘটনা হৈছে, এই ঘটনাৰ পিছত আজি 29টাকৈ পৰিয়াল ইয়াত নিজৰ ঘৰ বাৰী এৰি পেলাই থাকিবলগীয়া। তাৰপিছত আপুনি কিয় ইয়াৰ এবাৰো আহি পেলাই ইয়াৰ মানে চাবলৈ অহা নাই? কিয় চাবলৈ অহা নাই আপুনি ডাঙৰ ডাঙৰ মেল মিটিং কৰি আছে, আপুনি ইলেকশ্যনৰ মিটিং কৰি আছে। আজি মানে অমিত শ্বাহ আহিছে আৰু কেন্দ্ৰীয় মন্ত্ৰীবিলাক আহি আছে, তেওঁলোকে গোটেই ইলেকশ্যনৰ মিটিং কৰিব পাৰিছে, কিন্তু কিয় আজি এই দুখৰ সময়ত এই কোকৰাঝাৰৰ এই কাৰিগাঁও অঞ্চলৰ যে 29টা পৰিয়ালক চাবৰ কাৰণে কিয় আপোনালোকৰ সময় নাই? আমি দাবী জনাই আছোঁ আপোনালোকে ভোট লাগে, আপোনালোকক মাত্ৰ ভোট লাগে। আপোনালোকে মাত্ৰ আমাৰ মানুহক মাত্ৰ ভোট কেন্দ্ৰিক হিচাপে ব্যৱহাৰ কৰি আছে। আমি ক'বলৈ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি শীঘ্ৰে ইয়াত আহি পেলাই পৰিস্থিতিৰ বুজ লওক। যিসকলৰ ঘৰ জ্বলিছে তেওঁলোকৰ নতুনকৈ ঘৰ সাজি দিবৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰিব লাগে। তেওঁলোকক মাত্ৰ অকণমান পইচা দি পেলাই মাত্ৰ আপোনাৰ যিখিনি ৰেছপনচিবিলিটি আছে এই ৰেছপনচিবিলিটিৰ পৰা আপুনি পিছ সহকিলে নহ'ব। আমি দাবী জনাই আছোঁ। আৰু লগতে বহুত নিৰ্দোষীসকলক কৰায়ত্ব কৰি পেলাই জেললৈ প্ৰেৰণ কৰিছে। আমি দুখ পাইছোঁ, হিউমেন ৰাইটছ ভাইলেশ্যন হৈছে ইয়াত, হিউমেন ৰাইটছ ভাইলেশ্যন হৈছে। তেওঁলোকে কি দুখ কৰিছিলে যে তেওঁলোকক মানে জেললৈ প্ৰেৰণ কৰা হৈছে? কি তথ্য আছে? এজন টিচাৰক জেললৈ প্ৰেৰণ কৰা হৈছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি এই বাৰ্তা আমি ক'বলৈ বিচাৰিছোঁ যে আপুনি এই ঘটনাটোৰ প্ৰতি একো চকু দিয়া নাই, একো কাণ দিয়া নাই, একো চিন্তাই কৰা নাই। কিয় কৰা নাই? আপুনি হস্তক্ষেপ কৰিব লাগিব ইয়াত। আপুনি ন্যায় আমাৰ জনগোষ্ঠীক ন্যায় দিব লাগিব। তাৰ কাৰণে আমি দাবী জনাই আছোঁ। লগতে যিসকল নিৰ্দোষী ইমিডিয়েটলি তেওঁলোকক ৰিলিজ কৰিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাই আছোঁ। আৰু আগন্তুক 5 ফেব্ৰুৱাৰী গোটেই জিলা সদৰত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই ধৰ্ণা কাৰ্যসূচীত বিশেষকৈ জনজাতিকৰণ আৰু বিশেষকৈ এই কোকৰাঝাৰৰ কাৰিগাঁও বিষয়টো উত্থাপন কৰা হ'ব, ডিমাণ্ড দিয়া হ'ব। লগতে 7 ফেব্ৰুৱাৰীত গুৱাহাটী চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি অসমবাসীক এই সময়ত এই মুহূৰ্তত আমাৰ সান্থাল ভাইসকলৰ লগত থিয় হৈ পেলাই তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ যিখিনি
দুখ আছে এই দুখত চামিল হ'বৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ কাৰণে মাত মাতি যাবৰ কাৰণে আমি সকলোকে থিয় হ'বলৈ জনাইছোঁ। ধন্যবাদ।